মৰিগাঁও জাগিভকত গাঁৱত প্ৰয়াত চন্দ্ৰশেখৰ বৰা সমন্বয় ক্ষেত্ৰত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ ২০তম অধিৱেশন। মৰিগাঁও জাগিভকত গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়াকৈ আৰম্ভ হৈছে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ ২০তম অধিৱেশন। পুৱা প্ৰয়াত চন্দ্ৰশেখৰ বৰা সমন্বয় ক্ষেত্ৰৰ দ্বাৰ গ্ৰন্থমেলা মুকলি কৰাৰ লগতে অধিৱেশনখনিৰ মূল পতাকা উত্তোলন কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপুল কুমাৰ নাথৰ লগতে শ্বহীদ তৰ্পণ কৰে জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিব্যজ্যোতি চৌধুৰীয়ে। সাংস্কৃতিক শোভাযাত্ৰাৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ লগতে সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে, বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী কুইন শিৱম আৰু বৈভৱী গোস্বামীয়ে অংশগ্ৰহণ কৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে তিৱা ৰাজ দৰবাৰৰ সভাপতি জোৰ সিং বৰদলৈয়ে। আৰু এই শোভাযাত্ৰাটোত মই নিজে মানে গৌৰৱ অনুভৱ কৰিছোঁ যে শোভাযাত্ৰাটোত মই অংশগ্ৰহণ কৰিবলৈ আৰু আমাৰ এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি মোৰে ভাতৃপ্ৰতিম উৎপল শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি আৰু সদৌ অসম ছাত্ৰ সন্থা সমিতিয়ে আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠীসকল মানে সংগঠন আছে, সকলোৱে একত্ৰিত হৈছে, মৰিগাঁওবাসীৰ ৰাইজ জড়িত হৈছে। মই ভাবোঁ আজি অতি সুন্দৰকৈ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত হ'ব। ধন্যবাদ। জনপ্ৰিয় কণ্ঠশিল্পী ইয়াত অংশগ্ৰহণ কৰিব আৰু মুকলি সভাত অসমৰ বিভিন্ন জিলাৰ পৰা ছাত্ৰ সন্থাৰ নেতা কৰ্মীসকল আদি উপস্থিত হ'বহি। গতিকে মুখে ধৰি আপোনালোক আটাইৰে দায়িত্ব যাতে বাহিৰৰ পৰা অহা অতিথিসকলে ইয়াৰ পৰা উভতি যাওঁতে কৈ যায় যে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই জাগিভকত গাঁৱত অধিৱেশন পাতিছিল আৰু জাগিভকত গাঁওবাসী ৰাইজে যি ধৰণেৰে আপ্যায়ন কৰিলে, যি ধৰণেৰে অতিথি পৰায়ণতাৰ পৰিচয় দিলে, সেই বাৰ্তা যাতে সকলোৱে অসমৰ প্ৰান্তে প্ৰান্তে লৈ যায় তাৰ কাৰণে আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰি আমাক দুআষাৰ কোৱাৰ সুযোগ দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছো। আমি একেলগে আছিলো, একেলগে আছো, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম সফলতাৰ কাছমিক। ধন্যবাদ। জয় অসম। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ মাতৃত্বৰ এক অন্যতম শক্তিশালী সংগঠন আৰু আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ ২০তম অধিৱেশন আজিৰে পৰা জাগিভকত গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত এই জাগিভকত গাঁও অঞ্চলত অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলনেৰে সৈতে আজি সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে দুদিনীয়াকৈ এই অধিৱেশন চলিব। আৰু কাইলৈ মুকলি সভাত অসমৰ আগশাৰীৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিব। হিচাপে উপস্থিত থাকিব সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক, বিশিষ্ট সাংবাদিক মনোজ গোস্বামী ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ ডাঙৰীয়া, ভাৰপ্ৰাপ্ত সাধাৰণ অৰ্জুন হানছে ডাঙৰীয়া উপস্থিত থাকিব আৰু জাগিভকত গাঁৱৰ এই আগবঢ়াই লৈ গৈছে কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আপোনালোক আটাইৰে অভিভাৱকত্ব আশীৰ্বাদ কামনা কৰিছো যাতে আদৰণি সমিতিৰ উপদেষ্টাক অনুৰোধ জনাইছো হিৰেণ সমাচাৰ আৰু দিনক আমাক মঞ্চলৈ যাবলৈ অনুৰোধ জনাইছো। বিপুল কুমাৰ নাথক
পতাকা উত্তোলনত সহায় কৰিব। মৰিগাঁৱৰ পৰা চাৰু গগৈ ৰিপৰ্ট